এয়া আকাশবাণী। বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত 20,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। দিল্লীৰ 3খন আৰু ছিকিমৰ এখন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত দেওবাৰ পৰ্যন্ত অভিলেখ সংখ্যক 8 কোটি 18 লাখ আয়কৰ ৰিটাৰ্ণ অৰ্থাৎ ITR দাখিল হৈছে। দ্বীপৰাষ্ট্ৰ জাপানত কালি হোৱা 7.6 প্ৰাবল্যৰ ভূমিকম্পত ইচিকাৱাত কমেও 30গৰাকী লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে। আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া মহিলা ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত 20,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰীমোদীয়ে লগতে 1,100 কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰি উলিওৱা তিৰুচিৰাপল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আগমন প্ৰস্থান ভৱনো মুকলি কৰে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে তিৰুচিৰাপল্লীৰ ভাৰতীদাসন বিশ্ববিদ্যালয়ৰ 38 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশ লয়। এই অনুষ্ঠানত শ্ৰীমোদীয়ে কয় যে ভাৰতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে বিগত 10 বছৰত দেশত বিমানবন্দৰৰ সংখ্যা 74ৰ পৰা 150লৈ বৃদ্ধি হোৱাৰ লগতে 2014 চনৰে পৰা দেশৰ গুৰুত্বপূৰ্ণ বন্দৰসমূহত সামগ্ৰী উঠোৱা নমোৱাৰ সামৰ্থ্য দুগুণলৈ বৃদ্ধি হৈছে। ভাৰতে গুৰুত্বপূৰ্ণ বুলি বিবেচিত অৰ্থব্যৱস্থাৰ দেশসমূহৰ সৈতে ভালেসংখ্যক বাণিজ্য চুক্তি সম্পন্ন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত ভাৰতীয় সামগ্ৰী আৰু সেৱাৰ বাবে নতুন বজাৰ মুকলি হৈছে, লগতে দেশৰ যুৱ প্ৰজন্মৰ বাবে অগণন নতুন সুযোগৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী আজি পুৱা তামিলনাডু, লাক্ষাদ্বীপ আৰু কেৰালাৰ দুদিনীয়া ভ্ৰমণসূচীৰে তিৰুচিৰাপল্লীত উপস্থিত হয়। শ্ৰীমোদী আজি বিয়লি লাক্ষাদ্বীপত উপস্থিত হ'ব। তাত তেওঁ 1,150 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। অগত্তি দ্বীপত উপস্থিত হোৱাৰ পাছত শ্ৰীমোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীক সাক্ষাৎ কৰিব। তেওঁ বংগাৰাম দ্বীপত নিশাটো কটাব। প্ৰধানমন্ত্ৰী মোদীয়ে কাইলৈ সাগৰৰ তলেৰে স্থাপন কৰা কোচি লাক্ষাদ্বীপ অপ্টিকেল ফাইবাৰ সংযোগ প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ জৰিয়তে লাক্ষাদ্বীপত ইণ্টাৰনেট সেৱাৰ দ্ৰুতি 1.7 গিগাবাইট প্ৰতি ছেকেণ্ডৰ পৰা 200 গিগাবাইট প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি হ'ব। ইয়াৰ ফলত লাক্ষাদ্বীপ দ্বীপপুঞ্জত যোগাযোগ আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তন সাধন হ'ব আৰু দ্ৰুত আৰু নিৰ্ভৰযোগ্য ইণ্টাৰনেট সেৱা, দূৰসংযোগ ব্যৱস্থাৰে চিকিৎসা প্ৰদানৰ সেৱা, ই-প্ৰশাসন, ডিজিটেল বেংকিং আৰু শৈক্ষিক কাম কাজ ত্বৰান্বিত হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে কদমত দ্বীপত কম তাপমাত্ৰাৰ লৱণমুক্তকৰণ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। এই প্ৰকল্পটোৰ জৰিয়তে প্ৰতিদিনে 1,50,000 বিশুদ্ধ খোৱাপানী প্ৰস্তুত কৰিব পৰা যাব। অগত্তি আৰু মিনিকয় দ্বীপত ঘৰে ঘৰে নলযোগে পানীৰ যোগান সেৱাও তেওঁ মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে কৱৰত্তিত লাক্ষাদ্বীপৰ প্ৰথমটো বেটাৰী আধাৰিত সৌৰ বিদ্যুৎ প্ৰকল্প মুকলি কৰিব। এই প্ৰকল্পটোৱে দ্বীপপুঞ্জটোত ডিজেল আধাৰিত বিদ্যুৎ উৎপাদন প্ৰকল্পত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। কৱৰত্তিত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় সংৰক্ষিত বেটেলিয়ন চৌহদৰ নতুন প্ৰশাসনিক খণ্ডটোৰ লগতে 80 গৰাকী জোৱানৰ বাবে নিৰ্মাণ কৰা এটা বেৰেক মুকলি কৰিব। শ্ৰীমোদীয়ে কল্পেনীত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পুনৰ নিৰ্মাণ আৰু অন্দ্ৰোথ, ছেটলেট, কদমত, অগাত্তি আৰু মিনিকয়ত 5টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদী কাইলৈ কেৰালাৰ কোচিত উপস্থিত হ'ব। নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে শ্ৰীমোদীয়ে ত্ৰিশূৰত এখন মহিলা সভাত অংশগ্ৰহণ কৰিব। দিল্লীৰ 3খন আৰু ছিকিমৰ এখন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এই আসনকেইখনৰ বাবে 9 জানুৱাৰীলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু 19 জানুৱাৰীত ভোটগ্ৰহণ কৰা হ'ব। দিল্লীৰ আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিং, সুশীল কুমাৰ গুপ্তা আৰু নাৰায়ণ দাস গুপ্তাৰ কাৰ্যকাল এই মাহত অন্ত পৰিব। আনহাতে ছিকিম গণতান্ত্ৰিক মৰ্চাৰ সাংসদ হিছে লাচংপাৰ কাৰ্যকাল অহা মাহত অন্ত পৰিব। চলিত বিত্তীয় বৰ্ষত দেওবাৰ পৰ্যন্ত অভিলেখ সংখ্যক 8 কোটি 18 লাখ আয়কৰ ৰিটাৰ্ণ অৰ্থাৎ ITR দাখিল হৈছে। এয়া বিগত বিত্তীয় বৰ্ষতকৈ 9% অধিক। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ তথ্য অনুসৰি যোৱা বছৰত এই একে সময়তে প্ৰায় 7 কোটি 50 লাখ ITR দাখিল হৈছিল। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কৰদাতাসকলক তেওঁলোকৰ ITR আৰু ফৰ্মসমূহ সোনকালে
দাখিল কৰাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে ইমেইল SMS আৰু অন্যান্য সৃষ্টিশীল অভিযানৰ জৰিয়তে 103 কোটিৰো অধিক লোকৰ সৈতে সম্পৰ্ক ৰক্ষাৰ প্ৰয়াস কৰা হৈছে ই-ফাইলিং হেল্প ডেস্ক দলে কৰদাতাসকলৰ 27 লাখৰো অধিক প্ৰশ্নৰ উত্তৰ দিছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যাপক বেদ প্ৰকাশ নন্দাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয় যে বিশিষ্ট শিক্ষাবিদ অধ্যাপক নন্দাই আইনৰ ক্ষেত্ৰখনলৈ অনন্য অৱদান আগবঢ়াই গৈছে আৰু তেওঁৰ কৰ্মৰাজিয়ে আইনৰ শিক্ষাৰ সবল ভেটি গঢ়ি থৈ গৈছে প্ৰধানমন্ত্ৰীয়ে কয় যে অধ্যাপক বেদ প্ৰকাশ নন্দা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰবাসী ভাৰতীয় সংস্থাৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল আৰু ভাৰত আমেৰিকা সম্পৰ্কৰ শক্তিশালী প্ৰবক্তা আছিল অধ্যাপকগৰাকীৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে অধ্যাপক বেদ প্ৰকাশ নন্দাক 2018 চনত দেশৰ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰা হৈছিল তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলোৰাডোৰ ডেনভাৰ বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক আইন বিভাগৰ অধ্যাপক আছিল তেওঁ বিশ্ব ন্যায়িক সংস্থাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল তদুপৰি তেওঁ আমেৰিকাৰ আন্তৰ্জাতিক আইন সমাজৰ উপসভাপতি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ মানৱ অধিকাৰ প্ৰতিষ্ঠানৰ উপদেষ্টা পৰিষদৰো উপসভাপতি আছিল দ্বীপৰাষ্ট্ৰ জাপানত কালি হোৱা 7.6 প্ৰাবল্যৰ ভূমিকম্পত ইচিকাৱাত কমেও 30 গৰাকী লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে দেশখনৰ মধ্যভাগত কালি এই প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ইচিকাৱাৰ নটো এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল জাপানত সম্প্ৰতি সুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে আৰু উপকূলীয় অঞ্চলৰ বাসিন্দাসকলক নিজৰ নিজৰ ঘৰলৈ যোৱাৰ পৰা বাৰণ কৰা হৈছে প্ৰধানমন্ত্ৰী ফুমিও কিচিডাই কৈছে যে চৰকাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ ইতিমধ্যে উদ্ধাৰ আৰু সাহায্যকাৰী বাহিনীক প্ৰেৰণ কৰিছে দেশখনৰ ইচিকাৱাৰ নটো উপদ্বীপত কালি এলানি ভূমিকম্পৰ জোকাৰণি অনুভূত হয় প্ৰথমটো ভূমিকম্পৰ ৰিক্টাৰ স্কেলত প্ৰাবল্য 7.6 আছিল আৰু ইয়াৰ পাছতে আন কেইবাটাও জোকাৰণি অনুভূত হয় জাপানৰ বতৰ বিজ্ঞান সংস্থাৰ হিচাপ অনুসৰি দেশখনত কালিৰে পৰা প্ৰায় 155টা ভূমিকম্প হৈছে জাপানত থকা ভাৰতীয় দূতাবাসে এটা জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে আৰু ভূমিকম্প তথা সুনামি সতৰ্কতাৰ পৰিপ্ৰেক্ষিতত জাপানবাসী ভাৰতীয়সকলৰ বাবে কেইবাটাও জৰুৰীকালীন ফোন নম্বৰ আৰু ইমেইল আইডি মুকলি কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি টকিঅৰ ভাৰতীয় দূতাবাসে সংশ্লিষ্ট প্ৰশাসনৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া মহিলা ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে আমালৈ অহা বাতৰি অনুসৰি অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ এক অভাৰত এটা উইকেট নেহেৰুৱাকৈ 3 ৰান কৰি খেলি আছিল অষ্ট্ৰেলিয়াই ইতিমধ্যে ভাৰতক পূৰ্বৰ দুখন খেলত পৰাস্ত কৰি শৃংখলা হস্তগত কৰিছে দ্বিতীয় খেলো ইণ্ডিয়া সাব জুনিয়ৰ মহিলা হকী প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনটোত কালি নতুন দিল্লীত ওড়িশা নেভেল টাটা হকী হাই পাৰফৰ্মেন্স চেণ্টাৰ আৰু জয় ভাৰত হকী একাডেমীয়ে নিজৰ নিজৰ জয় সাব্যস্ত কৰিছে দিনটোৰ প্ৰথমখন খেলত ওড়িশা নেভেল টাটা হকী হাই পাৰফৰ্মেন্স চেণ্টাৰৰ দলটোৱে ভাগটাৰ ভাই বেহলো হকী একাডেমীক 4-0 গলত পৰাস্ত কৰে দ্বিতীয়খন খেলত জয় ভাৰত হকী একাডেমীয়ে অনন্তপুৰ স্পৰ্টছ একাডেমীক 3-2 গলত হৰুৱায় আনহাতে দিনটোৰ তৃতীয়খন খেলত সাইবাল দলে প্ৰীতম শিৱাস হকী একাডেমীৰ সৈতে ড্ৰ খেলে প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ খেলসমূহৰ যোৱা 30 ডিচেম্বৰত অন্ত পৰিছিল ইজৰাইলৰ উচ্চতম ন্যায়ালয়ে কালি দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ চৰকাৰে উচ্চ ন্যায়ালয়সমূহৰ কিছু ক্ষমতা কৰ্তন কৰাৰ সম্পৰ্কত গৃহীত কৰা বিতৰ্কিত আইনখন বাতিল কৰে উল্লেখযোগ্য যে এই বিতৰ্কিত আইনখনক লৈ বিগত কিছুদিন ধৰি দেশখনৰ জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল আইনখন বাতিল কৰি দেশখনৰ উচ্চতম ন্যায়ালয়ে কয় যে এই আইনখনে ইজৰাইলৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মূল বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব ইফালে বেঞ্জামিন নেতান্যাহুৰ শাসনাধীষ্ঠ দল লিকুডে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে আদালতৰ এই সিদ্ধান্ত দুৰ্ভাগ্যজনক বিশেষকৈ ন্যায়ালয়ৰ এই সিদ্ধান্তই যুদ্ধৰ সময়ত দেশখনত বিৰূপ প্ৰভাৱ পেলাব বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ তিৰুচিৰাপল্লীত 20,000 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে দিল্লীৰ 3খন আৰু ছিকিমৰ এখন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে চলিত বিত্তীয় বৰ্ষত দেওবাৰ পৰ্যন্ত অভিলেখ সংখ্যক 8 কোটি 18 লাখ আয়কৰ ৰিটাৰ্ণ অৰ্থাৎ ITR দাখিল হৈছে
আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া মহিলা ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত লগতে নিউজ অন AIR মোবাইল এপত।